গৈছিল নেকি পেন পেচিফিকালৈ অকলে আৰু আন কোনোবাক লৈ? এনেবোৰ প্ৰশ্ন এতিয়া দোলা দি গৈছে অসমৰ ৰাইজক, কাৰণ এই ফটোবোৰ এতিয়া ভাইৰেল হৈ পৰিছে আৰু সিদ্ধাৰ্থই আগতেও অকলে তেনেহলে এই পেচিফিকা হোটেললৈ গৈছিল নেকি? কিন্তু চিচিটিভিৰ কেমেৰাৰ ফুটেজে গোটেইখিনি কথাই কব, কিন্তু আপোনালোকে গম পাই লওক এই ঘটনাটো গোটেইটো। আচলতে সিদ্ধাৰ্থ কোন? সিদ্ধাৰ্থ হৈছে আমাৰ মহান শিল্পীজনৰ মেনেজাৰ আছিল, আৰু সিদ্ধাৰ্থৰ লাইফ ষ্টাইল প্ৰথম অৱস্থাত আছিল এখন চাইকেল লৈ আহিছিল যে দাদা মোক কামত ৰাখিব নি। এই সিদ্ধাৰ্থৰ মালিকজনে মিত্তলে, আৰু মিত্তলে এটা সময়ত এই সিদ্ধাৰ্থক দায়িত্ব দি গুচি গল, আৰু তাৰ পিছতে শিল্পীজনক মেনেজ কৰাত লাগিল, আৰু মেনেজ কৰি লুটি পুতি খোৱাত লাগিল। আৰু এই সিদ্ধাৰ্থৰ যিখিনি দায়িত্ব আছিল এই দায়িত্বখিনি পালন কৰি আছিল, কিন্তু সেই দায়িত্বই যথোপযুক্ত নাছিল।